মহানগৰীৰ শিলপুখুৰীত মুকলি কৰা হয় এটা যোগ কেন্দ্ৰ। যোগ কেন্দ্ৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে যোগাচাৰ্য সুভাশিষ কৌৰ, অভিনেত্ৰী নিকুমণি বৰুৱা, নাৱাৰ্ড বেংকৰ সহকাৰী মহাপ্ৰবন্ধক সঞ্জয় ৱাঘৱে আৰু পাণ্ডু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শান্তনু ৰয়। লগতে উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি। যোগ কেন্দ্ৰটোত বিশেষকৈ শিশুসকলক পুৰণি সাধু কাহিনীৰ লগতে আধ্যাত্মিক পৰিৱেশ দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যোগ কেন্দ্ৰটোৰ পৰা বহু লোক উপকৃত হ'ব বুলিও মন্তব্য কৰিছে কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক প্ৰিয়ংকা মিশ্ৰ আৰু নিশা চক্ৰৱৰ্তীয়ে। আমাৰ মানে এখন অমনি ষ্টুডিঅ যোগাৰ কাৰণে আমি আজি আৰম্ভণি কৰিছোঁ আৰু আমি মানে তোমাৰ 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে ফ্ৰী যোগা কেম্প আমি কৰিম। সবে যাতে মানে আমাৰ যোগা কেম্পত জয়েন কৰিব পাৰে। তাৰ উপৰিও মানে আমাৰ যোগাত তোমাৰ মানে আমি শিশুসকলৰ কাৰণে তাৰপিছত আপোনাৰ তোমাৰ একদম শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে আমাৰ থাকিব প্ৰগ্ৰেম আৰু শনিবাৰ আৰু ৰবিবাৰে দিনটো আমি মানে স্পেচিয়েলি শিশুসকলৰ কাৰণে আমি কৰিম। মানে নীতি শিক্ষামূলক পঞ্চতন্ত্ৰ, বুঢ়ী আই সাধু, মানে বৰ্তমান সমাজ ব্যৱস্থাটো যিমান বেয়াৰ ফালে গৈ আছে, মানে ইংৰাজী মানে সাধু কথাটো বহুতে জানে, কিন্তু আমাৰ বুঢ়ী আই সাধু কথাৰ ওপৰত কাৰো নলেজ নাই। আমি যুগৰ দ্বাৰা সমাজক সেইটো সজাগতা মানে শিশুসকলক তেওঁলোকৰ মাতৃসকলক আমি যোগৰ দ্বাৰা কেনেকৈ মানে গোটেইখিনি বস্তু ভালকৈ যোগৰ দ্বাৰা মানে সফলতা লাভ কৰিব পাৰি। যোগা ষ্টুডিঅ'টোত কেৱল আমি কোনো এইটো কমাৰ্চিয়েল বা কোনো এটা ব্যৱসায়িক হেৰিত আমি লোৱা নাই। আমি খুব আধ্যাত্মিক দিশৰে সকলো মানুহৰ মাজত আধ্যাত্মিকতাৰে যোগ শিক্ষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা সংকল্প লৈ